আমি এতিয়া আমাৰ আমি সম্বৰ্ধনা জনাইছোঁ আৰু এই কাৰ্যসূচীটো আৰম্ভ কৰাৰ পূৰ্বে ছাৰক দুই এষাৰ মই বক্তব্য দিবলৈ ইয়াতে শুভাৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰীশংকৰ শৰণীয়া আৰু বিজু আমাৰ চিৰাং জিলা তৃণমূল কংগ্ৰেছ ইয়াত আজি উপস্থিত হোৱা বিভিন্ন প্ৰান্তৰ পৰা অহা আজি আপোনালোকে আহি ইয়াত আমাৰ এই কাৰ্যালয় আজি আমাৰ যে সকলোকে আমি ধন্যবাদ জনাইছোঁ, আমি অভিনন্দন জনাইছোঁ। দীঘলীয়া ভাষণ নাৰাখোঁ, ৰ'দত কষ্ট আজি আমাৰ ইয়াত নিৰ্বাচন এই কোকৰাঝাৰ বিশেষকৈ গোটেই এইবাৰ লোকসভা যি নিৰ্বাচন 24ৰ তৃণমূল কংগ্ৰেছ UPPL DPF এইবিলাকৰ নিৰ্বাচন নহয়, এইটো নিৰ্বাচন হৈছে এইবাৰ যে দেশ বচোৱাৰ নিৰ্বাচন। আমাৰ দেশখন গতিকে আজি বিজেপিৰ লগত যি দল আছে সেই দলে হৈছে দেশৰ শক্তি। যদিও কোকৰাঝাৰত বিজেপিৰ কোনো প্ৰাৰ্থী নাই, কিন্তু আছে এই দুয়োটা দলে হৈছে বিজেপিৰ বিপি। রিপুন বরা জিন্দাবাদ 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 রিপুন বরা জিন্দাবাদ 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 মমতা ব্যানার্জি জিন্দাবাদ 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 তৃণমূল কংগ্রেস লং লিভ লং লিভ লং লিভ তৃণমূল কংগ্রেস লং লিভ লং লিভ রিপুন বরা জিন্দাবাদ 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 রিপুন বরা জিন্দাবাদ লং লিভ লং লিভ মমতা ব্যানার্জি লং লিভ আৰম্ভণি কৰোঁ। আজি আমাৰ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ চিৰাং জিলাৰ প্ৰথমটো নিৰ্বাচনী কাৰ্যালয়ৰ সন্মুখত আমি চিৰাং জিলাৰ গৌৰৱান্বিত আৰু এই হিচাপতে আজি প্ৰথমতে নিৰ্বাচনত কাৰ্যালয় মুকলিৰ পূৰ্বে এখন ফৰাম গামোচাৰে দি আমি চিৰাং জিলাৰ সাধাৰণ সম্পাদক আজিজুল হকক আমাৰ সভাপতি মহোদয়ক সম্ভাষণ জনাবলৈ আমি অনুৰোধ জনাইছোঁ। আমি সম্ভাষণ জনাম আমাৰ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰীশংকৰ শৰণীয়া মহাশয়, তেখেতক এটা ফুলাম গামোচা সম্মাননা জনাব আমাৰ যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতি আব্দুল আজিজে। এতিয়া আমি সম্ভাষণ জনাম আমাৰ গোৱালপাৰা জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা মহাশয়ক আমি অনুৰোধ কৰিছোঁ। মালিক
আমাৰ এক নং কোকৰাঝাৰ লোকসভা সমষ্টি নৱসংখ্যাত দখল আছে তেখেতৰ মাজতে এছ টি চাৰ্টিফিকেট হৈছিলে এতিয়া হাইকোৰ্টে ষ্টে কৰিছে এই সমগ্ৰ বিষয়টো এক ৰাজনৈতিক নেতাকৰ মাজত সোমাই পৰিছে কি ক'ব এই বিষয়ত আমাৰ ক'বলগীয়া কাৰণ আইন সকলোৰে ঊৰ্ধ আৰু আমি আইন মানিবই লাগিব গতিকে যিহেতু আইনে এটা সৰ্বোচ্চ আদালতে এটা ৰায় দিছে আমি সেই ৰায়ক সন্মান কৰিব লাগিব আমি ৰায়ক মানিব লাগিব গতিকে আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত ন্যায়পালিকাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে গতিকে সেইকাৰণে ন্যায়পালিকাই যি ন্যায় দিব বা যি আদেশ দিব আমি তাক সকলোৱে শ্ৰদ্ধা কৰিব বিজেপি মিত্ৰতে দম্ভালি কৰিছে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বগৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই ক্ষেত্ৰত যি আপোনালোকৰ যি অতি স্পষ্ট যে বিজেপিয়ে যিমানেই দম্ভালি নামাৰক আৰু সেইকাৰণে তেওঁলোকে এই কথাটো লুকুৱাবৰ কাৰণেই তেওঁলোকে কৈছে এইবাৰ 400 চিট পাম আচলতে তেওঁলোকে ইয়াৰ আধাও পায় নে নাই ঠিক নাই বিজেপি অতি সাংঘাতিক ধৰণে শংকিত আৰু শংকিত কাৰণেই আজি তেওঁলোকে দেখিছে গোটেই দেশত একপক্ষীয় নিৰ্বাচন কৰিব খুজিছে বিজেপিক শেষ কৰিব খুজিছে মানে বিৰোধীক শেষ কৰিব খুজিছে আৰু সেইকাৰণে আজি বিৰোধীৰ বিভিন্ন নেতাক অতি শক্তিশালী নেতাক আজি তেওঁলোকে জেলত ভৰাই ৰাখিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক জেলত ভৰাই ৰাখিছে তেওঁ ইণ্ডিয়া এলায়েন্সৰ এজন অতি শক্তিশালী নেতা মুখ্যমন্ত্ৰী চিটিং মুখ্যমন্ত্ৰী আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি আৰু তেখেতৰ এগৰাকী দিল্লী ভাৰতবৰ্ষৰ ৰাজধানী এই ৰাজধানী ৰাজ্যৰ তেখেত মুখ্যমন্ত্ৰী দুবাৰৰ মুখ্যমন্ত্ৰী চিটিং তেখেতক জেলত ৰাখিছে ইডিৰ কাষ্টডিত ৰাখিছে তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁৰ দলৰ দুজন মন্ত্ৰী মনীষ সিসোদিয়া আৰু সত্যেন্দ্ৰ জৈন এই দুজন মন্ত্ৰীক জেলত ৰাখিছে আৰু আম আদমি পাৰ্টীৰ এজন MP সঞ্জয় সিং তেওঁক জেলত ৰাখিছে তৃণমূল কংগ্ৰেছ বিজেপিৰ বিৰুদ্ধে অতি শক্তিশালীভাৱে যুঁজ দিছে তৃণমূল কংগ্ৰেছৰ দুজন মন্ত্ৰীক নিৰ্বাচনী প্ৰচাৰৰ পৰা এই নেতাসকলক এই শক্তিশালী বিৰোধী নেতাসকলক আঁতৰাই ৰাখিবৰ কাৰণে বিজেপিয়ে এই ব্যৱস্থাবিলাক লৈছে ইয়াৰ পৰাই বুজা যায় যে বিজেপি শংকিত হৈছে বিৰোধীৰ উত্থানত আৰু ৰাইজে যি ধৰণে বিৰোধীক আজি যি ধৰণে ৰাইজে গোটেই ভাৰতবৰ্ষত ইমূৰৰ পৰা সিমূৰলৈ বিজেপি উৎখাতৰ অভিযান ৰাইজে আৰম্ভ কৰিছে তাত বিজেপি শংকিত হৈ আজি বিজেপিয়ে আইনৰ অপপ্ৰয়োগ কৰিছে ইডি CBI অপপ্ৰয়োগ কৰিছে আৰু সেইকাৰণে ভাৰতবৰ্ষৰ ৰাইজে ভোটৰ যোগেদি ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব নিশ্চিতভাৱে মোক নহয় তৃণমূল কংগ্ৰেছৰ জৰাফুল কৰিব মই জাষ্ট নিমিত্ত পাৰ্টি প্ৰদান কৰিছে সন্মানীয় নেতৃবৃন্দই গতিকে মই ইয়াত 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে মোক নিযুক্ত কৰিছে মই থিয় হৈছোঁ আৰু মই ভাবোঁ গৌৰীশংকৰ শৰণীয়া হিচাপে নহয় আমাৰ তৃণমূল কংগ্ৰেছৰ যি নীতি আদৰ্শ মা মাতৃ মানুহৰ কাৰণে যিটো শ্লোগান আৰু মা মাতৃ মানুহৰ স্বাৰ্থত আমাৰ ৰাষ্ট্ৰীয় নেত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানী আৰু আমাৰ অসম ৰাজ্যিক কমিটিৰ সন্মানীয় সভাপতি নেতৃত্বত যেনেধৰণে জনগণক আশ্বস্ত কৰিব পাৰিছে আমি ভাবোঁ সেয়া জনগণক কৰা আশ্বস্তৰ কাৰণেই আমাক এইবাৰ তৃণমূল কংগ্ৰেছৰ পাৰ্টি হিচাপে ভোট প্ৰদান কৰিব সমূহ কৰ্মীবৃন্দক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰ আপোনালোকৰ উদ্দেশ্যে আমাৰ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰীশংকৰ শৰণীয়াক আপোনালোকৰ উদ্দেশ্যে দুএষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ মই গৌৰীশংকৰ শৰণীয়া 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী অসম তৃণমূল কংগ্ৰেছৰ যারা জনগণত আপ্লুত হৈ তৃণমূল কংগ্ৰেছৰ যে জৰাফুল এই জৰাফুলৰ যি প্ৰতীক সেই প্ৰতীকৰ প্ৰতি পাৰ্টি হিচাপে তৃণমূল কংগ্ৰেছৰ পাৰ্টি হিচাপে 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিত ভোট প্ৰদান কৰিবলৈ আপোনালোকে দৃঢ় প্ৰতিজ্ঞ হৈছে বন্ধুসকল আপোনালোকে জানে গণ সংঘাতৰ সৃষ্টি হৈছিল যিটো সংঘাতজনিত অধিকাৰ এই সমস্যাবিলাক বিগত 17 বছৰৰ হাগ্ৰামাৰ নেতৃত্বত বিগত 3 বছৰে প্ৰমোদ বড়োৰ নেতৃত্বত কোনো ধৰণৰ সমস্যাৰ সমাধান কৰিব নোৱাৰিলে আৰু বিগত 10 বছৰত আমাৰ নৱ কুমাৰ শৰণীয়াই অবড়োৰ আৰু বড়োৰ মাজত সংঘাতৰ সৃষ্টি কৰি তেখেতে MP হ'ল
সদস্য হ'ল লোকসভাৰ আৰু এই বিগত 10 বছৰত তেওঁলোকে যি 22 লক্ষ মানুহৰ যিটো আকাংক্ষা তেওঁ পূৰণ কৰিব নোৱাৰিলে বৰং সেই আকাংক্ষা ধূলিসাৎ কৰি তেওঁ এই আকাংক্ষাক দলিয়াই থৈ তেওঁ নিজৰ ৰাজপথত বহি বিভিন্ন ঠাইত টৰ্চৰ পোহৰ বিলাবলৈ গৈ আছে আমি বিচাৰিছিলোঁ তেখেতৰ পৰা যে কোকৰাঝাৰত তেখেতৰ যিটো প্ৰতীক তেওঁৰ যিটো দল সেই দলৰ প্ৰতীক হৈছে টৰ্চ লাইট আমি ভাবিছিলোঁ যে প্ৰথমতে তেওঁ কোকৰাঝাৰ লোকসভাৰ যিহেতু এমপি এই কোকৰাঝাৰ লোকসভাত তেওঁ টৰ্চৰ পোহৰ বিলাওক মানুহে পোহৰ পাওক তেওঁ মই দীঘলীয়া আমাৰ প্ৰাৰ্থীয়ে দীঘলীয়াভাৱে ক'লে আৰু যেতিয়া আমি শোভাযাত্ৰা আৰম্ভ কৰিছিলোঁ তেতিয়াও মই চমুকে দুআষাৰ ক'লোঁ এতিয়া নামাজৰ সময় হ'ব গতিকে মই দীঘলীয়া ভাষণ নাৰাখোঁ আপোনালোকক সকলোকে এই প্ৰখৰ গৰমত দূৰ দূৰণিৰ পৰা আহি আজি আমাৰ এই কাৰ্যালয় শুভ উদ্বোধন অনুষ্ঠান আপোনালোকে সফল কৰি তোলাৰ বাবে আপোনালোকক আমি আমাৰ তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ এতিয়া ইয়াতে নিৰ্বাচন হ'ব অহা 7 মে তাৰিখে আমাৰ কোকৰাঝাৰত নিৰ্বাচন হ'ব এই 7 মে তাৰিখৰ নিৰ্বাচনটো এইবাৰ ইমানেই গুৰুত্বপূৰ্ণ যে কোকৰাঝাৰবাসীৰ ভৱিষ্যত উন্নয়ন ভৱিষ্যত কোকৰাঝাৰবাসীৰ অস্তিত্ব কোকৰাঝাৰৰ শান্তি সম্প্ৰীতি এই নিৰ্বাচনে নিৰ্ণয় কৰিব সেইকাৰণে এই নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ আৰু আমাৰ ইয়াত আজি মহিলাসকল আহিছে আৰু মহিলাসকলে আজি আটাইতকৈ বেছি এই বিজেপিৰ আমোলত যোৱা 10টা বছৰ আৰু অসমত আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু সদানন্দ সোণোৱালৰ নেতৃত্বত অসমত 8টা বছৰ এই মহিলাই যি কষ্ট পাইছে মহিলাৰ ওপৰত যি অত্যাচাৰ হৈছে তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি পাকঘৰ আপোনালোকে চলাই আজি ল'ৰা ছোৱালীয়ে এসাঁজ খাইছে এসাঁজ নাই খোৱা কাৰণ আজি মূল্য বৃদ্ধিৰ ফলত আপোনালোকে আজি পাকঘৰ চলাব পৰা নাই অৰুণোদয় দিছে 1200 টকা দিছে সব মহিলাই নাই পোৱা কিন্তু 1200 টকা দি আৰু সেই 1200 টকা অকল গেছৰ চিলিণ্ডাৰতে লৈ গৈছে আজি ফ্ৰী চাউল দিছে 5 কিলো ফ্ৰী চাউল দিছে কিন্তু যিমান কেইটা দিছে তাৰ 100 গুণ আমাৰ পৰা কাঢ়ি লৈ গৈছে আমাৰ পৰা ডকাইতি কৰি লৈ গৈছে বয় বস্তুৰ দাম বঢ়াই আপোনালোকে সকলোৱে জানে আজি ঔষধৰ দাম ইমান বাঢ়িছে ঘৰত বেমাৰী পইচা নাই ঔষধ কিনিব নোৱাৰে ঔষধৰ দাম ইমান বাঢ়িছে ঔষধ নোখোৱাকৈ বেমাৰী আজি মৃত্যুবৰণ কৰিব লগা হৈছে আজি এই অৱস্থা হৈছে আজি ইয়াত 17 বছৰ তাৰ আগতে ইয়াত আন্দোলন চলিল ঘৰ জ্বলিল মানুহ মাৰিল মৰিখালি হ'ল ইয়াত তাৰপিছত শান্তি